তো ফ্ৰেণ্ডসকল ফাইনেলি বাবু আঁচনিৰ বাবে আপোনালোকে ইমান দিন ৱেইট কৰি আছিলে, বিশেষকৈ ল'ৰাহঁতে যে বাবু আঁচনি কেতিয়া দিব। তো বহুতে মোক কমেণ্ট কৰিছে। তো CM ছাৰে আজি ৰাতিপুৱা 11টামান বজাত এটা অনুষ্ঠান পাতিছিল, তাতে বাবু আঁচনি ৰিলিজ কৰি দিছে। যিটো CM ছাৰে কৈছে যে ছোৱালীহঁতৰ বাবে যিটো নিযুত মইনা আঁচনি আছে, এতিয়া ল'ৰাহঁতৰ বাবে বাবু আঁচনি আমি দিম। তো বাবু আঁচনি আপোনালোকে কিমান টকা লাভ কৰিব পাৰিব, কোন ক্লাছ পঢ়ি থকা ল'ৰাহঁতে লাভ কৰিব পাৰিব, কোনে কোনে লাভ কৰিব পাৰিব, সকলোখিনি ডিটেইলছ জনাই দিম আপোনালোকক। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, প্ৰথম কথাটো হ'ল যে ছোৱালীসকলৰ বাবে আছে নিযুত মইনা আঁচনি। যিসকলে হাই ছেকেণ্ডেৰী ডিগ্ৰী পঢ়ি আছে সিহঁতৰ বাবে 1500 টকা 1000 টকাকৈ গভৰ্ণমেণ্টে দি আছে। তো এতিয়া ল'ৰাহঁতেও মানে CM ছাৰক কৈছিলে কেইদিনমান আগতে যে মামা আমাৰ বাবে বাবু আঁচনি লৈ আহক। তো সেইবাবে CM ছাৰে বাবু আঁচনি লৈ আহিছে। আজি হ'ল 1 জানুৱাৰী আৰু বছৰৰ ফাৰ্ষ্ট দিন, আৰু বছৰৰ ফাৰ্ষ্ট দিনতে বাবু আঁচনিখন ৰিলিজ কৰি দিছে। যিসকলে পষ্ট গ্ৰেজুৱেট হৈছে, অৰ্থাৎ মানে গ্ৰেজুৱেশ্যন পাছ কৰিছে, গ্ৰেজুৱেট হৈছে, ডিগ্ৰী পাছ কৰাৰ পিছত যিসকলে 2 বছৰ আৰু পঢ়িব বিচাৰে MA, তো সিহঁতৰ বাবে MA পঢ়াৰ যিসকলে আছে বা MSc পঢ়াৰ সিহঁতৰ বাবে 2000 টকাকৈ লাভ কৰিব পাৰিব। আৰু যিসকলে ডিগ্ৰী পঢ়ি আছে সিহঁতৰ বাবে 1000 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। তো বাবু আঁচনি যিসকলে মানে বৰ্তমান পঢ়ি আছে সিহঁতৰ বাবেহে হয়। আৰু এটা কথা যে বাবু আঁচনি আপোনালোকে কোনে কোনে লাভ কৰিব পাৰিব, ধৰি লওক আপোনালোকৰ পৰিয়ালৰ মা দেউতা চাকৰি নকৰে, চাকৰি যদি কৰে তেন্তে লাভ কৰিব নোৱাৰিব, বাবু আঁচনি এপ্লাই কৰিব নোৱাৰিব। যদি চাকৰি নকৰা হয় আৰু ইয়াৰলি 4 লাখ টকাতকৈ কম, বিল' 4 লাখ মানে 4 লাখ টকাতকৈ ওপৰত যদি ইনকাম হয় তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। 4 লাখৰ তলত বা 4 লাখ হ'লেও হ'ব, 4 লাখৰ তলত মানে বিল' 4 লাখ। তো এইটোৱে যদি 4 লাখৰ তলত বা 4 লাখলৈকে লাষ্ট, 4 লাখৰ ওপৰত গ'লে আপোনালোকে বাবু আঁচনিখন লাভ কৰিব নোৱাৰিব। তো বন্ধুসকল, আপোনালোকৰ ঘৰত যদি চাকৰিয়াল আপোনালোকৰ মা বা দেউতা চাকৰি কৰে তেন্তে বাবু আঁচনিখন আপোনালোকে নাপাব। ভিডিঅ'টো আপোনালোকৰ বাবে ৰেকৰ্ডিং কৰিছোঁ, এইটো CM ছাৰে কৈছে আজিৰ প্ৰেছ কনফাৰেন্সত। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই লওক। কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে। আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম, আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম। প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম। এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব। যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব। বিল' 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব। ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ। বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম। ভিডিঅ'টো নিশ্চয় চাইছে। CM ছাৰে এইটোৱে কৈছে যে আপোনালোকৰ ইয়াৰলি আপোনালোকৰ পৰিয়ালৰ মা দেউতা হওক, ইয়াৰলি যদি 4 লাখত বিল' 4 লাখ, 4 লাখতকৈ ওপৰত হ'লে বাবু আঁচনি লাভ কৰিব নোৱাৰিব। 4 লাখ বা 4 লাখতকৈ তলত যদি হয় ইয়াৰলি ইনকাম, তেতিয়াহ'লে বাবু আঁচনি লাভ কৰিব পাৰিব। আৰু ডিগ্ৰী পঢ়ি থকা হ'লে 1000 টকাকৈ লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, বুজি পাইছে CM ছাৰে কি ক'লে কথাটো। তো এইটোৱে ইমান দিন ৱেইট কৰি আছিলে যে বাবু আঁচনি লাগে, বাবু আঁচনি লাগে। এতিয়া আপোনালোকে ফেব্ৰুৱাৰী মাহৰ পৰা এপ্লাই কৰিব পাৰিব। এই বছৰৰ পৰা এইটো আৰম্ভ হ'ব। আপোনালোকে যিসকলে হাই ছেকেণ্ডেৰী পঢ়ি আছে, ডিগ্ৰী পঢ়ি আছে সিহঁতৰ বাবে এই আঁচনিটো। তো বেষ্ট অফ লাক থাকিল। আপোনালোকৰ যিটো গভৰ্ণমেণ্ট কলেজ হয় সেই গভৰ্ণমেণ্ট কলেজতে আপোনালোকক ফৰ্ম দিয়া হ'ব। এই ফৰ্মটো ফিল আপ কৰি আপোনালোকে তাতে জমা দিব। ফৰ্ম বিতৰণ হ'ব ফেব্ৰুৱাৰী মাহৰ পৰা। তো ফ্ৰেণ্ডসকল, বেষ্ট অফ লাক থাকিল বাবু আঁচনিৰ বাবে। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।